হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া একদম ৰাতিপুৱাতে আহি পাই গ'লোহি ঘৰ। এয়া একদম ভিডিঅ'টো ক'ৰ পৰা কৰিছোঁ গম পালেই নহয়। এইফালে আহি পাই গ'লোঁ ঘৰ, আৰু মায়ে ঘৰ পোৱাৰ পাছতে কি কৰিছে চাওকচোন। কি আনিছে, ক'ত কি আছে, মানে সকলোখিনি গোটাই আছে। আৰু এইফালে গছৰ পৰা পাৰি আনিলে কলডিল, আৰু এতিয়া কাটি আছে বোলে কলডিল আৰু আলু বুট ভাজিবি। তাৰ মাজতে মই দেখাই দিওঁ বোলো আমাৰ নেমুজোপা, মানে গোল নেমুজোপা কি ধুনীয়াকৈ একদম ৰঙা ৰঙাকৈ পকি আছে। ইয়াৰ ওপৰত পূৰা গোল নেমু আৰু তাৰপাছতে এইফালে মায়ে কাটি হৈ গ'ল, মাৰ মানে কাটি হৈ গ'ল, আৰু এইফালে কলডিল বুট আলু এইফালে ভাজিখন বনাই লওঁ। তাৰ পাছতে একদম মোলৈ মৰমতে থৈ দিছে। এয়া চক না কি মজা, জীয়া জীয়া মাগুৰ মাছ। এয়া পূৰা একদম খলখলাই আছে, এতিয়া ঠাণ্ডাত একদম লাগি ৰখি আছে। তাৰ পাছতে মায়ে এইফালে বাছি দিলে মাগুৰ মাছ, তাৰপিছতে কলডিল আলু এইফালে বুট ভাজিলোঁ আৰু ভাত লগতে এইফালে প্ৰথম ভোট জলকীয়া লাগিছে, থৈ দিছে যেতিয়া পকিব খাবি। এইফালে ভাতটো খাই লওঁ বোলো। তাৰপিছতে ভাত পানী খাই হৈ গ'ল। খুৰী আহিলে, মা মই এইফালে ধুনীয়াকৈ বাৰান্দাতে বহি পানি আমি কথা বতৰা আলোচনা কৰি আছোঁ। অন্য এটা মিনি ব্লগ লৈ জল্দি আহি আছোঁ, চাই থাকিব।